আজি আমাৰ শোণিতপুৰ জিলাৰ ৰঙাপাৰা বিধানসভা সমষ্টিৰ অন্তৰ্গত জামুনবিল ফৰেষ্ট গেটত এই প্ৰাংগণত যোৱা 2022 বৰ্ষৰ 15 ছেপ্টেম্বৰত ভাৰত চৰকাৰ অসম চৰকাৰৰ মাজত হৈ যোৱা ত্ৰিপাক্ষিক আদিবাসী শান্তি চুক্তিৰ 7.1 দফা অনুযায়ী আজি চাৰিদুৱাৰ ৰেভিনিউ চাৰ্কলৰ অন্তৰ্গত 24খন বনগাঁৱৰ বসবাস কৰা আদিবাসীৰ লগতে অন্যান্য জাতি জনগোষ্ঠীৰ সাংগঠনিকভাৱে গঠিত গ্ৰামসভা আৰু বন অধিকাৰ সমিতিসমূহ আজি আমি বিভাগীয়ভাৱে জিলা প্ৰশাসনৰ হাতত অৰ্পণ কৰা এটা বিশেষ ব্যৱস্থা হাতত লৈছোঁ। আমি আজি নথৈ আনন্দিত, কিয়নো ভাৰতবৰ্ষৰ স্বাধীনতাৰ পিছত আৰু বন অধিকাৰ আইন গৃহীত হোৱাৰ 20 বছৰ সামন্ত অপেক্ষাৰ অন্তত প্ৰথমবাৰৰ বাবে অসম চৰকাৰ জনজাতি পৰিকল্পনা বিভাগে প্ৰদান কৰা নিৰ্দেশনাৰ ভিত্তিত মাননীয় শোণিতপুৰ জিলা আয়ুক্ত বিভাগে সংশ্লিষ্ট বিভাগে আজি বন অধিকাৰ আইনৰ অধীনত গ্ৰামসভা আৰু বন অধিকাৰ সমিতিসমূহ গঠন কৰাৰ কাৰণে নিৰ্দেশনা প্ৰদান কৰিছিল। সেই ভিত্তিত আজি আমি এই গোটেই অনুষ্ঠানটোৰ জৰিয়তে গঠিত 24খন গাঁৱৰ গ্ৰামসভা এফআৰচিসমূহ জিলা কৰ্তৃপক্ষৰ ওচৰত অৰ্পণ কৰাৰ ব্যৱস্থা লৈছোঁ। গতিকে এইটো এটা শুভ পাক্ষণ, কাৰণ বন অধিকাৰ আইনখনৰ ৰূপায়ণৰ ক্ষেত্ৰত গ্ৰামসভা আৰু বন অধিকাৰ সমিতিখিনি বিশেষ পাৰ্য প্ৰধানতা আছে, আৰু এই সন্দৰ্ভত আমি ৰাইজৰ মাজত সজাগতাৰ লগতে গোটেই অনুষ্ঠানটো আমি কি ধৰণে আগুৱাই লৈ যাম, ইয়াৰ ভৱিষ্যতৰ গৰ্ভত মানুহখিনিৰ সমস্যা কিদৰে সমাধান কৰিব পৰা যায়, এই ক্ষেত্ৰত কিন্তু ব্যৱস্থা লোৱা হৈছে। গতিকে আৰু এটা পৰিতাপৰ বিষয় হৈছে এইটো যে বন অধিকাৰ আইনখনত স্পষ্টকৈ উল্লেখ আছিল যে এই অধিনিয়মখন অনুসূচিত জনজাতি আৰু অন্যান্য পৰম্পৰাগত বন অধিবাসী অধিনিয়ম 2006 বুলি জনাজাত হ'ব। যিহেতু সেই আইনখনত এছটিসকলৰ লগতে নন এছটিসকলৰো অধিকাৰ সন্নিৱিষ্ট আছিল, কিন্তু যোৱা 20টা বছৰ এই আইনখন ৰূপায়ণ কৰাটো এই আইনখনৰ উলংঘাৰ লগতে কতোবা যে আদিবাসী ইয়াৰ পিছপৰা শ্ৰেণীসকলৰ ক্ষেত্ৰত যে চৰকাৰৰ ইয়াৰ জিলা প্ৰশাসনৰ মনত এটা যে ঘৃণা ভাৱ আছে তাকে দৰ্শাইছিল। বিগত আমি অসম চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰীক কৃতজ্ঞ জ্ঞাপন কৰিছোঁ, দেশৰ গৃহমন্ত্ৰীক কৃতজ্ঞ জ্ঞাপন কৰিছোঁ, কাৰণ এটা 26 বছৰীয়া সহস্ৰ সংগ্ৰামৰ বেলিকাত সম্পাদিত হোৱা আদিবাসী শান্তি চুক্তিৰ গৰ্ভত লিপিবদ্ধ দফা ৰূপায়ণৰ জৰিয়তে আজি জিলা প্ৰশাসনে বাধ্য হৈছে এই অন্যান্য পিছপৰা শ্ৰেণীৰ ভিতৰত থকা পৰম্পৰাগত বন অধিবাসীসকলৰ আবেদনসমূহৰ ক্ষেত্ৰত কাম কৰাৰ ক্ষেত্ৰত। গতিকে এইটো প্ৰাৰম্ভিক পৰ্যায় হয়, এই ক্ষেত্ৰত কৰিবলগীয়া বহুত দিশ আছে। গতিকে চৰকাৰৰ ওপৰত আমাৰ আস্থা আছে, বিশ্বাস আছে, মাননীয় মুখ্যমন্ত্ৰীৰ ওপৰত বিশ্বাস আছে, তেওঁৰ সবল নেতৃত্বত অসমৰ আদিবাসীসকলে নিষ্ঠাৰ পাব। যিহেতু আপোনালোকে দেখিছে যে অসম চৰকাৰৰ এটা খুব সুন্দৰ সিদ্ধান্ত, চাহ বাগিচাত বসবাস কৰা মানুহসকলক মাটি পট্টা দিয়াৰ যি ব্যৱস্থা সিদ্ধান্ত ল'লে, ইয়াত যে কাৰ্যকৰী ক্ষেত্ৰত যে কাম কৰি আছে, সেয়া এটা এই চৰকাৰৰ আমাৰ জাতিটোৰ প্ৰতি থকা দায়বদ্ধতা স্পষ্ট কৰিছে। গতিকে জিলা প্ৰশাসনৰ অৱহেলাৰ পৰিৱৰ্তে মাননীয় মুখ্যমন্ত্ৰী মহোদয় বলিষ্ঠ নেতৃত্বতে অসমত আদিবাসী সমাজখনে এটা সময়ত নিজৰ অধিকাৰে পৰিপূৰ্ণ হ'ব, আমি দৃঢ় বিশ্বাসী। গতিকে আজি শুভক্ষণ, আমাৰ শোণিতপুৰ জিলাৰ কাৰণে বাসীৰ কাৰণে শুভক্ষণ। ধন্যবাদ।